9 মেত ঢকুৱাখানাত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ফাট বিহু। অস্থায়ী কাৰ্যালয় মুকলি। উল্লেখযোগ্য যে ঢকুৱাখানা চাৰিকৰীয়া নৈপাৰত মৌঘুলি চাপৰিত অতীজৰ পৰা নিভাঁজ ৰূপত পালন কৰি অহা হৈছে ফাট বিহু। ইতিমধ্যে আয়োজনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে ঢকুৱাখানাত। উল্লেখযোগ্য যে বিগত বৰ্ষবোৰৰ দৰে এই বছৰো অহা 9, 10 আৰু 11 মেত অৰ্থাৎ 25, 26 আৰু 27 বহাগত মৌঘুলি চাপৰিৰ নান্দনিক পৰিৱেশৰ মাজত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ফাট বিহু। সেয়েহে শুক্ৰবাৰে বিয়লি ভাগত ঢকুৱাখানা চাৰিআলিৰ মাজমজিয়াত ফাট বিহুৰ প্ৰচাৰ আৰু যোগাযোগৰ সুবিধাৰ্থে এটি অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। আনুষ্ঠানিকভাৱে কাৰ্যালয়টিৰ দ্বাৰ মুকলি কৰে জ্যেষ্ঠ নাগৰিক তথা প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। উক্ত অনুষ্ঠানত ফাট বিহুৰ স্থায়ী সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক প্ৰশান্ত হাজৰিকা, উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা, সম্পাদক হিতেশ ফুকনকে মুখ্য কৰি ফাট বিহুৰ সৈতে জড়িত বহু সংখ্যক ব্যক্তি উপস্থিত আছিল। স্বকীয় লোকোৎসৱ ফাট বিহু অহা ইংৰাজী 9, 10, 11 মে 2025 আৰু 25, 26, 27 বহাগত ঢকুৱাখানাৰ মৌঘুলি চাপৰি ফাট বিহুতলীত অনুষ্ঠিত হ'ব। আৰু এই 25 বৰ্ষৰ ফাট বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় আজি উন্মোচন কৰা হৈছে। আৰু আজিৰ পৰাই 2025 বৰ্ষৰ ফাট বিহুৰ আনুষ্ঠানিক কাম কাজ আৰম্ভ হৈছে। আমি ফাট বিহু সমিতিয়ে সদৌ অসমবাসী, সদৌ ঢকুৱাখানাবাসী ৰাইজৰ এই ফাট বিহুৰ উদযাপনত সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু 3 দিনৰ কাৰ্যসূচীত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ উপৰি দলমত নিৰ্বিশেষে সকলো উপস্থিতি আৰু সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছোঁ। উদযাপনৰ উদ্বোধন কৰিছোঁ 9, 10, 11 মে 25, 26, 27 বহাগ আমাৰ উদযাপনৰ দিন ধাৰ্য কৰা হৈছে। আৰু আজিৰ পৰাই আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু সকলো অসমবাসী ৰাইজক ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ, আহক সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ আহক। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।